হে পৰম শ্ৰদ্ধাৰ ভাগৱত প্ৰেমী বাপ বান্ধৱ আই মাতৃ, আমি প্ৰেম সহকাৰে ভক্তি সহকাৰে শ্ৰদ্ধা সহকাৰে শ্ৰী চৰণত প্ৰাৰ্থনা জনাইছোঁ সকলোৰে। প্ৰেমময় জীৱন কৰিবা যাপন, ইয়ে হ'ল ভাগৱতৰ সাৰমৰ্ম। আমি আজি শ্ৰীকৃষ্ণৰ এই লীলামালাৰ বিষয়ে শ্ৰীমদ ভাগৱতত যিখিনি আছে প্ৰথম স্কন্ধত, আমি তাকে আজি আপোনালোকৰ ওচৰত অকণমান অৱগত কৰিম। বিশ্বক স্বজন কৰাতা, বিশ্বক পালন কৰাতা, ত্ৰিলোকীনাথ তাৰণহাৰী কৈবল্যৰ প্ৰতি, অলক নিৰঞ্জন জগত কল্যাণকাৰী, নানা নামেৰে বিভূষিত এই কৃষ্ণ গোসাঁই চৰণত আমি প্ৰাৰ্থনা ধৰিছোঁ। হওক প্ৰভু পূৰ্ণকাম কৃষ্ণ গোসাঁই সকলোকে মংগল কৰক, সকলোকে কৃপা দৃষ্টি প্ৰদান কৰক, সকলোৰে জয় জয় ময় হওক, তাৰে কামনাৰে আমি আজি এই ভাগৱত শ্ৰৱণৰ কীৰ্তনৰ আৰম্ভণি কৰিব বিচাৰিছোঁ। ভগৱান শ্ৰীকৃষ্ণ মথুৰাত জন্মগ্ৰহণ কৰি গোকুলত তেখেত 7.5 বছৰ বয়সলৈকে থাকিল নন্দ যশোদাৰ ঘৰত। আৰু তেওঁ যিখিনি লীলামালা কৰিলে, এই লীলামালাখিনি হ'ল ব্ৰজলীলা বা বৃন্দাবন লীলা। আকৌ 7.5 বছৰ বয়সত তেখেত যেতিয়া গোকুলৰ পৰা মথুৰালৈকে গৈছিলে, সেইখিনি তেখেতৰ মথুৰা লীলা বুলি কয়। এতিয়া গৰুচাৰী গধূলি যেতিয়া কৃষ্ণ বলভদ্ৰ আহে, নন্দ আৰু যশোদাই অতি আগ্ৰহেৰে তেওঁলোক দুজনক বাট চাই থাকে। আৰু অহাৰ পাছত যিখিনি আপ্যায়ন কৰে, সেই আপ্যায়নৰ জৰিয়তে পাছত তেওঁলোকে কৃষ্ণৰ গুণানুকীৰ্তন কৰে গধূলি সময়ত। আৰু তাৰে এটি পংক্তিৰে আমি আজি এই ভাগৱত আৰম্ভ কৰিব বিচাৰিছোঁ। ভুল হ'লে আপোনালোকে মাৰ্জনা কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ভজ গোবিন্দ মাধৱ গিৰিধাৰী, ভজ গোবিন্দ মাধৱ গিৰিধাৰী, হে গিৰিধাৰী গোবৰ্ধন ধাৰী, হে গিৰিধাৰী গোবৰ্ধন ধাৰী, কেলি কদমৰ তলে মোহন মুৰাৰী, ভজ গোবিন্দ মাধৱ গিৰিধাৰী, ভজ গোবিন্দ মাধৱ গিৰিধাৰী, ধেনু চাৰি চাৰি কৃষ্ণ গৃহ কাহিলা, ধেনু চাৰি চাৰি কৃষ্ণ গৃহ কাহিলা, নন্দ যশোদাই দুয়ো আগ বঢ়াই নীলা, ভজ গোবিন্দ মাধৱ গিৰিধাৰী, ভজ গোবিন্দ মাধৱ গিৰিধাৰী। প্ৰেম ভক্তিৰে শ্ৰদ্ধাৰে নন্দ যশোদাই যিখিনি কৃষ্ণক ভক্তি কৰিলে বা মৰম কৰিলে, সেই কৰ্মৰ জৰিয়তে তেওঁলোকে মুক্তি পালে। আৰু এই কাহিনীটোৰ পৰা আমাক এটি কথা কৈছে যে কৃষ্ণ ভকতৰ প্ৰতি দায়বদ্ধ। এইটো কিন্তু ভাগৱতে বাৰম্বাৰ কৈছে, গীতাই বাৰম্বাৰ কৈছে। গতিকে আজি আমি অকণমান ভাগৱতৰ বিষয়ে
অংকন আপোনালোকৰ ওচৰত আমি অৱগত কৰিব বিচাৰিছোঁ। এই বদতি শৌনক সুত কহিও সাম্প্ৰত পৰীক্ষিত নিপতিৰ ঔ জন্ম কৰ্ম যত কিয়ে এই কিমতে মিলিল তান মৰণ বিঘাত মৰি কোন গতি পাইলা হে কহিও আমা কয়ে ৰাম। এতিয়া বদতি শৌনক আদি কৰি এই 28 সহস্ৰ ঋষি সুতক প্ৰশ্ন কৰিছে যে হে প্ৰভু, পৰীক্ষিতৰ চৰিত্ৰ, পৰীক্ষিতৰ কৰ্মৰাজি আপুনি আমাক অতি সুন্দৰভাৱে অৱগত কৰক। আমাৰ অতিকে ভাল লাগিছে এই কাহিনীটো শুনি। আৰু কৈছে সেই পৰীক্ষিতে মৰি কি গতি পালে আমাক আপুনি ক'ব লাগে। আৰাম গৰ্ভতে দিলন্ত দেখা হো জাকদা মুদৰে ও কোননো মহন্ত আউৰ আছে তাত ৰে ৰাম। এতিয়া মাকৰ গৰ্ভত থাকোঁতেই ভগৱন্ত বাসুদেৱে পৰীক্ষিতক দেখা কৰিছিলে আৰু কৈছে যে সেইজনৰ নিচিনা ভাগ্যৱন্ত পুৰুষ কোন আছে যিয়ে নেকি মাতৃ গৰ্ভতে কৃষ্ণ দৰ্শন হৈছিলে। আৰু যাক মহাজ্ঞান দান দিলাই আহি হুকে গুয়ুতান কথা শুন অপৰাময়ুচু কে ৰাম। আৰু নিগদতি হুকহু নাহৌনক উত্তৰ ও দেখিলা কৃষ্ণক শিশু অগৰ্ভৰ ভিতৰ ৰাম। ফৈলায়ন্ত ধ্যান ৰূপ কৰিয়া প্ৰকাশ ও ভৈলা গৰ্ভ আখি পাছে পূৰ্ণ দশ মাস ৰাম। ইয়াতে অতি সুন্দৰ বাক্যতে ক'লে উৎসুক। উৎসুক শব্দৰ অৰ্থ হৈছে আনন্দিতভাৱে ইয়াৰ পাছত কি হ'ব, এই যিটো কৌতুক থাকিব যে ইয়াৰ পাছত কি কাহিনী হ'ব, কি শুনিম কৃষ্ণৰ বিষয়ে, এইটো আনন্দ মনে যোনে ভাবি থাকে সেইটোকে ভাগ্যৱন্ত বুলি কৈছে। ৰাম আৰু অনন্তৰে আশী শুভ মংগল বেলা পাণ্ডৱৰ বংশধৰ হে পুত্ৰ ভৈলা যা দেখি যুধিষ্ঠিৰ নিব পৰম হৰিষে হে জাত কৰ্ম কৰাইলা ব্যাসৰ উপদেশে। এতিয়া সচৰাচৰ আমাৰ আগৰ মানুহখিনিয়ে এটি পৰম্পৰা ৰাখিছিলে, সেইটো হৈছে যে সংসাৰ কৰিলে আমাৰ তিনিটা বস্তু সচৰাচৰ চাইছিলে, গোষ্ঠী, কুষ্টি, বংশ, অৰ্থাৎ বংশ, গোষ্ঠী, কুষ্টি।
এতিয়া এইটোৰ পৰা কৈছে যে পাণ্ডৱৰ যিটো বংশ, পাণ্ডৱৰ যিটো গোষ্ঠী, এই গোষ্ঠীটো অতিকে সুন্দৰ। আৰু কৈছে এই সুবৰ্ণ বসন ধেনুয়নে কহুতাকা লক্ষ্যে লক্ষ্যে দিলা দান অবিশিষ্ট বিপ্ৰ ৰাম তুষ্ট হৈয়া ঋষি গণ গণি কৰি থিৰ অবলত শিশুৰ কথা শুনা যুধিষ্ঠিৰ ৰাম। আৰু ব্যাসে কি কৰিলে? ব্যাসৰ উপদেশ মতে তেখেতে গণনা কৰি বিভিন্ন পণ্ডিতৰ হতুৱাই নাম ৰাখিলে কি? পৰীক্ষিত। কৈছে যে যিহেতু গৰ্ভতে তোমাৰ নাতিক প্ৰভু ভগৱন্তই দেখা দিলে, পৰীক্ষা কৰিলে, গতিকে তেখেতৰ নামটো কি হ'ব? পৰীক্ষিত। আৰামেতে গাই হান নাম ঔ ৰাম ভৈৱে বিষ্ণু ৰাত যিহেতু ৰাখিলা বিষ্ণু ও গৰ্ভতে হাই ঘাত কি ৰাম 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 কৃষ্ণৰ চৰণে হৈবা একান্ত ভকত নকৰিবা ৰাজা কিছু সংশয় মনত। আৰু কৈছে যে তোমাৰ বংশধৰ অতিকে ভাগ্যৱন্ত, অতিকে ভক্তিৱন্ত, অতিকে শ্ৰদ্ধাৱন্ত, তুমি কোনো সংশয় নকৰিবা, কোনো তুমি ভয় নকৰিবা। আৰাম ইখা গুৰণীপতি যেন বালিবন্ত প্ৰজা ও দেৱ দ্বিজ পূজন যিহেতু ৰাম ৰাম ভূবেক হৰণ দাতা যেন উখিনীৰ ও বাঢ়িবেক যশ যেন ৰাজা ভৰত ৰাম দুই অৰ্জুনৰ সম হৈবা ধনুধৰ ও প্ৰতাপে অগণি যেন গম্ভীৰ সাগৰ ৰাম যেন ব্ৰহ্মা সকলে লোকত তোলামতি এই তেখনে প্ৰসন্ন হৈবা যেন বহুপতি ৰাম এই ৰন্তি দেৱ সমান উদাৰ হৈবে বাতি পৰম ধাৰ্মিক যেন অনিপতি জাতি। আচলতে পূৰ্বপুৰুষৰ যিসকল ৰজা, যিসকল মহান মহান ব্যক্তিয়ে ভগৱন্ত বাসুদেৱৰ বিনন্দীয়া সৃষ্টিত তেখেতসকলৰ গুণৰাজি, কৰ্মৰাজি, তেওঁলোকৰ কৰ্মৰ জৰিয়তে, ভক্তিৰ জৰিয়তে, শ্ৰদ্ধাৰ জৰিয়তে, প্ৰেমৰ জৰিয়তে ইয়াত থৈ গ'ল। সেইসকল ব্যক্তিক ভাগৱতেও স্মৰণ কৰে, গীতাই স্মৰণ কৰে, পুৰাণে স্মৰণ কৰে। গতিকে এইসকল ব্যক্তিৰ একোটা একোটা উদাহৰণৰে এই ঋষিসকলে বা ব্ৰাহ্মণসকলে পৰি যুধিষ্ঠিৰক কৈছে যে তোমাৰ নাতি ইমান সুন্দৰ, যজাতিৰ নিচিনা ধাৰ্মিক হ'ব। আকৌ কৈছে উখিনীয়ৰ ৰজাই যেনেকুৱাকৈ সকলোকে শৰণ দিছিলে, শৰণ শব্দৰ অৰ্থ অভয়। এতিয়া ঠিক তেনেকুৱাকৈ তোমাৰ নাতিয়ে গোটেই পৃথিৱীতে তেখেতৰ নাম জয় জয়ময় কৰি পেলাব। যেন বলি ৰাজায়ন্তে পৰম ধৈৰ্যত ঔ প্ৰহ্লাদ দিশ হৈবা কৃষ্ণ ভকত এহেঁতে কৰিবা তিনি যজ্ঞ বৰ্ষমেধ হ বান্ধৱক দণ্ডী হবে
কৰিবে নিষেধৰাম। এই একেৰথে যুঁজে জম্বু দিব পাৰিলা মহাবলী, ধৰ্ম পৃথিৱীৰ অৱদে নিগ্ৰহিব কুলি, তক্ষ কৰ হন্তে পাছে শুনিয়া মৰণ, কৃষ্ণৰ চৰণ লৈবে একান্ত শৰণ, সুকে আখি তাহান্তে দিবন্ত মহাজ্ঞান, কৃষ্ণৰ অভয় পদ পাইবা তেজী প্ৰাণ, এহি মতে ঋষি হবে কৰি আগনতি, ৰাজা পূজা পায়া গৈলা আশ্ৰম কপতি। ও ৰাজপূজ পায়া গৈলা আশ্ৰম কপতি। নমো নমো কৃষ্ণদেৱ জগত নায়ক, চৰণে শৰণ লৈলো অচিন্ত অচ্যুত, তুমি প্ৰভু প্ৰাণ কৃষ্ণ ভকতৰ ধন, চৰণে শৰণ লৈলো কেশিনী শোধন। ও চৰণে শৰণ লৈলো কেশিনী শোধন। কৃষ্ণ কৃষ্ণ। এই পৰীক্ষিত ৰজাৰ যিখিনি গুণৰাজি ব্ৰাহ্মণসকলে পণ্ডিতসকলে আগতেই গণি পিৰি যুধিষ্ঠিৰক কৈছে যে তোমাৰ ল'ৰা অতি ভাগ্যৱন্ত, অতি বলৱন্ত, অতি ধৰ্মৱন্ত, অতি দানৱন্ত, কিন্তু তক্ষকে খাব, আৰু তক্ষকে খোৱাৰ আগতেই তেখেতে গোটেই মহাভাগৱতখন তেখেতে শ্ৰৱণ কৰিব। এই কথাখিনি আচলতে ঋষিমুনিসকলে আগতে গণনা কৰি কৈছে। আৰু প্ৰকৃত অৰ্থত যদি আমি চাব যাওঁ তেনেহ'লে কৃষ্ণ পুৰা ভকত বৎসল, 100% ইয়াত আমাৰ ক'বলগীয়া একো নাই। আমি সকলোৱে জানো কৃষ্ণৰ ভকতৰ প্ৰতি যিটো কৰ্তব্য, এই কৰ্তব্য তেখেতে সদায় এটা তিলয়মানো নষ্ট নকৰাকৈ তেখেতে পালন কৰি যায়। কিন্তু আমি হ'লে তেখেতৰ সেৱা আমি চুৰ কৰোঁ, তেখেতৰ সেৱাত আমি কি কৰোঁ? চুৰি কৰোঁ। আমি যিমান কৰিব লাগে আমি সেইখিনি কৰিব আমাৰ শক্তিয়ে নজৰে বা আমাৰ মনেও নকয়, কিন্তু প্ৰত্যেকটো ক্ষণৰ প্ৰত্যেকটো সময়ৰ চাবিকাঠি প্ৰভু ভগৱন্তৰ ওচৰত আছে, আমি সকলোৱে জানো। গতিকে প্ৰভুসকল, আজি আমি আপোনালোকৰ ওচৰৰ পৰা বিদায় মাগিছোঁ। সকলো জীৱ উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ প্ৰভু ভগৱন্তই মংগল সাধন কৰক। আৰু এই চাৰিমুঠি জীৱৰ মংগলৰ লগতে আমাৰ নিচিনা এটি দাসৰো দাস, কিংকৰো কিংকৰ, অধমৰো অধম আমাকো আপোনালোকে সেই সকলোৰে মাজত ঠেলি গতিয়াই আমাকো ৰক্ষা কৰক। তাৰে কামনাৰে আজি প্ৰাৰ্থনা কৰিছোঁ। কৃষ্ণ মোৰ কৃষ্ণ মোৰ কৃষ্ণ।